গাইজ বহুতে বহুত কথা বিয়পাই আছে জুবিন দাক বোলে হত্যাও কৰা হৈছে আচলতে জুবিন দাৰ লগত হৈছিল কি এইটো শুনা কওকচোন আপুনিতো ছিংগাপুৰতে আছে হয় হয় কওকচোন জুবিন গাৰ্গৰ কেছটো আপোনালোকে কি মানে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে একজেক্টলি কি হৈছিল এইটো তেখেতে মানে অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত তেনেকে মিলি স্কুবা ডাইভিং কৰিব গৈছিলে ঠিক আছে হয় তো স্কুবা ডাইভিং কৰিব যাওঁতে তাৰপিছত ডাইভটো মৰাৰ পাছতে বোলে তেওঁ মানে অলপমান উশাহৰ প্ৰব্লেম আহিলে বুলিছে আৰু যেতিয়া উশাহৰ প্ৰব্লেম আহিলে মেনেজাৰ চব আছিলে লগতে তাৰপিছত তেওঁলোকে আনি CPR দিলে CPRটো দি পেলাই লগে লগে হস্পিটেল লৈ গ'ল ছিংগাপুৰ জেনেৰেল এখন কি হস্পিটেল তাতে গৈ পাওঁতে মানে এতিয়া মানে দুটা কথা কৈছে যে ICUত সোমোৱাইছিলেগে কিন্তু সোমোৱাৰ পাছত কৈছে কিছুমানে কৈছে যে ব্লড ডেডে আছিলে মানে তেখেতে দুটা বস্তুৱে মানে মানে ধৰি লওক খুব সংকটজনক অৱস্থাত নিছিলে আৰু নিওঁতেও ছিংগাপুৰত গৈ তেখেতে ক'ত আছিলে